মই সৌৰভ গাৰ্গ তালিবানৰ আক্ৰমণত কঁপিছে পাকিস্তান আৰু এই তালিবানৰ যি ভয়ংকৰ আক্ৰমণ কৰিছে তালিবানৰ এই ভয়ংকৰ আক্ৰমণত ইতিমধ্যে 40 জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে এটা অতি ঘাত লগাই তালিবানে আক্ৰমণ কৰিছে পাকিস্তানৰ বান্নু বুলি যিখন অঞ্চল আছে নৰ্থ ৱেষ্ট পাকিস্তানৰ বান্নু প্ৰদেশত তালিবানে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে আৰু বাছি ললে পাকিস্তানী সেনাৰ ছাউনিক পাকিস্তানী সেনাৰ এটা ছাউনিৰ ওপৰত 12খনকৈ অত্যাধুনিক যুঁজাৰু বিমানেৰে তালিবানে আক্ৰমণ চলালে আৰু তালিবান আৰু পাকিস্তানৰ মাজত এই সংঘাত আমি 2024 ৰ শেষৰ ভালৰ পৰা দেখি আহিছো যে সময়ে সময়ে পাক সেনাই আফগানিস্তানৰ অধিকৃত অঞ্চলত সোমাই আক্ৰমণ কৰিছে যাৰ প্ৰত্যাক্ৰমণ হিচাপে আফগানিস্তানে আক্ৰমণ কৰি আছিল কিন্তু শেহতীয়াকৈ আমি দেখিছিলো ইয়াৰ পূৰ্বে যেনেকুৱাবোৰ আক্ৰমণ চলিছিল সেই আক্ৰমণ ইমান ভয়ংকৰ নাছিল কিন্তু এই দুদিন বিশেষকৈ এই বান্নু অঞ্চলত পাকিস্তানৰ যি এটা বৃহৎ সেনা ছাউনি আছিল যথেষ্ট সংখ্যক পাক সেনাৰ জোৱান তাত আছিল কিন্তু সেই সময়তে অতৰ্কিতে কোনো কব নৰাকৈ 12খনকৈ যুঁজাৰু বিমানেৰে তালিবানে আক্ৰমণ চলালে য'ত 40 জনৰ মৃত্যু হোৱাৰ তথ্য আছে কিন্তু এই তাতকৈ অধিক পাক সেনাৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে আহত যথেষ্ট সংখ্যক পাক সেনাক অতি সংকটজনক অৱস্থাত এই বান্নুৰ হস্পিটেলত ভৰ্তি কৰা হৈছে বিশেষকৈ এই যি বান্নু সেনা ছাউনি আছে এই সেনা ছাউনিটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত পাকিস্তানৰ কাৰণে কাৰণ সেই তাৰ সীমান্ততে আছে বেলুচিস্তান আৰু আফগানিস্তানৰ সীমান্ত গতিকে দুইখন দেশৰ লগত বা দুইটা প্ৰদেশৰ লগত বেলুচিস্তান প্ৰদেশৰ লগত আৰু আফগানিস্তানৰ লগত পাকিস্তানৰ সম্পৰ্ক খুব বেয়া হৈ গৈ আছে ইয়াৰ পূৰ্বে আমি দেখিছিলো ৰাজনৈতিক বিভিন্ন কাৰণত পাকিস্তানে কিন্তু তালিবানক হাৰপানি যোগাই আহিছিল বিভিন্ন ধৰণে সহায় কৰি আহিছিল কিন্তু সেই তালিবানে এতিয়া পাকিস্তানৰ বাবে শত্ৰু হৈ পৰিছে পাকিস্তানক আক্ৰমণ কৰিছে আৰু ইমানেই ভয়ংকৰ আক্ৰমণ কৰিছে যে এনেকুৱা এটা আক্ৰমণত প্ৰায় 40 জন পাক সেনাই থিতাতে মৃত্যু হ'ব লগা হ'ল তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে আহত বহু কেইজনৰ অৱস্থা সংকটজনক আৰু তালিবানৰ যি আক্ৰমণ কৰিলে মই ইতিমধ্যে কৈছো যেনেকৈ ঘাট লগাই আক্ৰমণ কৰিছিল পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণ কৰিছিল আৰু তেওঁলোকে পাক সেনাৰ সেই বান্নু সেনা ছাউনিটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ চেষ্টা চলাইছে ইতিমধ্যে যিসমূহ ভিডিঅ' ভাইৰেল হৈছে যিসমূহ কেমেৰাত বন্দী হোৱা যিবোৰ দৃশ্য আছে তাত দেখা পোৱা গৈছে যে তালিবানী যোদ্ধা আৰু পাকিস্তানী সেনাৰ মাজত তুমুল সংঘৰ্ষ লাগিছে কিন্তু এই সংঘৰ্ষত পিছুৱাই আহিব লগা হৈছে পাক সেনা কাৰণ মই ইতিমধ্যে কৈছো পাক সেনাৰ অৱস্থা তথৈবচ হৈ পৰিছে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলো বেলুচিস্তানৰ ফালৰ পৰা পাকিস্তানৰ ওপৰত আক্ৰমণ চলি আছিল পাক সেনা তাত গাড়ীত বোমা দি উৰুৱাই দিয়া হৈছিল য'ত 17 জনকৈ পাক সেনাৰ মৃত্যু হৈছিল আমি যদি চাবলৈ যাওঁ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত আফগানিস্তানৰ তালিবানৰ আৰু পাকিস্তানৰ মাজত যেনেকুৱা সংঘৰ্ষ হৈছে তাত 70 জনতকৈ অধিক পাক সেনাই নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল এই সংঘৰ্ষখন কিন্তু বাঢ়ি গৈ আছে যি সংঘৰ্ষ এই মধ্যপ্ৰাচ্যত যেনেকুৱা ধৰণৰ ইয়াৰ পূৰ্বৰ পৰা আমি দেখিছিলো যুদ্ধ চলি আছিল এখন নতুন যুদ্ধৰ উকমুকনি কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছে পাকিস্তান আৰু তালিবানৰ মাজত আমি ইতিমধ্যে জানো যে পাকিস্তানৰ অৱস্থাটো কেনেকুৱা অৱস্থাত আছে তেওঁলোকে সামৰিক যুদ্ধ মাজে মাজে হয়তো তেওঁলোকে কৰি থাকিব পাৰে বা তেওঁলোকে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি থাকে আমি বাংলাদেশত বিশেষকৈ দেখিছিলো কিছুদিন পূৰ্বে নতুন বন্ধু তেওঁলোকে বাংলাদেশক পাতি লৈছিল আগৰ পৰা তেওঁলোকৰ লগত চাইনা আছে কিন্তু তালিবানে এবাৰ উভতি ধৰিছে আৰু ইয়াৰ পূৰ্বে তালিবানৰ বিভিন্ন অঞ্চলত কিন্তু পাক সেনাই আক্ৰমণ কৰিছিল কোনো আত্ৰকিতে আক্ৰমণ কৰিছিল বহু তালিবানী বা তাত থকা আফগানিস্তানৰ নাগৰিকৰ মৃত্যু হৈছিল তাৰ পিছত কিন্তু তালিবানে কৈছিল যে আমি প্ৰত্যাক্ৰমণ কৰিম জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত দেখা পোৱা গৈছিল প্ৰায় 25,000 তালিবানী যোদ্ধা পাকিস্তানৰ প্ৰদেশৰ ফালে আগবাঢ়ি আহিছিল আৰু তেওঁলোকৰ লক্ষ্য আছিল ইছলামাবাদ কিন্তু সেই কথা তাতেই তল পৰিছিল তাৰ পৰা পুনৰ ঘূৰি আহিছিল কিন্তু এইবাৰ যেন কিছু পৃথক কাৰণ কালি যেটো আক্ৰমণ আমি দেখিলো সেই আক্ৰমণটোত তালিবানে যুঁজাৰু বিমান ব্যৱহাৰ কৰিছে আৰু যুঁজাৰু বিমান ব্যৱহাৰ কৰাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে এই সেনা ছাউনিটো অতৰ্কিত আক্ৰমণ কৰিছিল আৰু যি কেন্টনমেন্টৰ যিটো নিষিদ্ধ অঞ্চল আছে পাক সেনাৰ সেই অঞ্চলত কিন্তু প্ৰৱেশ কৰিছে আৰু বৰ্তমানো এই যুঁজ চলি আছে আৰু এই সেনা ছাউনিটোত এতিয়াও তালিবানৰ প্ৰায় 50ৰ পৰা 60 জনীয়া এটা দল সোমাই আছে গতিকে এই যুদ্ধ চলি আছে বৰ্তমানো সেই তালিবানী যিখিনি যোদ্ধা আছে তাত পাকিস্তানী সেনাই তেওঁলোকক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই কিন্তু চিন্তাৰ কথা পাকিস্তানৰ বাবে 40 জন পাক সেনাৰ মৃত্যু হৈছে আৰু এই ভয়ংকৰ আক্ৰমণত সেনা ছাউনিটোৰ আশে-পাশে থকা কেইবাজনো স্থানীয় লোকৰ বা যি সাধাৰণ লোক আছে তেওঁলোকৰো কিন্তু আহত হোৱাৰ তথ্য আহিছে বহুকেইটা বাসগৃহ তাত তছনছ হৈ পৰিছে সাধাৰণ লোকৰ যাৰ ফলত অতি সংকটজনক অৱস্থাত কেইবাজনো নাগৰিকক
পাকিস্তানৰ নাগৰিকক যি বান্নু বুলি অঞ্চল আছে পাকিস্তানৰ ইতিমধ্যে কৈছো নৰ্থ ৱেষ্টাৰ্ণ অঞ্চলত আছে পাকিস্তানৰ হেতু বান্নু সেনা চাউনি সামৰিক দিশৰ পৰা পাকিস্তানৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ সেনা চাউনি এটো কিন্তু তাৰ মাজতে তালিবানে জনকা ধৰণৰ ৰূপ এতিয়া পাকিস্তানক দেখুৱাইছে পাকিস্তানক জুলুকা পানী খুৱাইছে বুলি ক'ব লাগিব কাৰণ পাকিস্তানৰ লগত এই সংঘৰ্ষ আফগানিস্তানৰ দীৰ্ঘদিন ধৰি আমি দেখিছো কিন্তু বাহি গৈ আছে লগতে বেলুচিস্তান আছে গতিকে পাকিস্তানৰ মূৰৰ কামৰণি আৰু তালিবানৰ আক্ৰমণত এতিয়া ভৰি কপিছে পাকিস্তানী সেনাই কেনেকৈ আক্ৰমণ কৰিব কেনেকৈ প্ৰত্যাক্ৰমণ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে কিন্তু পাকিস্তানী সেনাই প্ৰত্যাক্ৰমণ কৰিছিল যাৰ ফলত 8টা তালিবানী যোদ্ধাৰ ইতিমধ্যে মৃত্যু হৈছে বুলি পাকিস্তানী সূত্ৰই জানিবলৈ দিছে কিন্তু এই যি আফগানিস্তান আৰু পাকিস্তানৰ মাজত যি যুঁজ সেই যুঁজে কিন্তু এতিয়া চিন্তাত পেলাইছে পাকিস্তানক কাৰণ পাকিস্তান ইতিমধ্যে যথেষ্ট সংকটত আছে খাদ্য সংকটৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক ইটোৰ পিছত সিটো সংকটে কিন্তু দেখা দিছে তাৰ মাজত এবাৰ আফগানিস্তানে টাৰ্গেট কৰিছে পাকিস্তানক আৰু যেহেতু মই ইতিমধ্যে কৈছো যি বান্নু সেনা চাউনি আছে তাত কৰিছে ইয়াৰ পূৰ্বেও কিন্তু পাকিস্তানী সেনাৰ ওপৰত আফগানিস্তানৰ সেনা আক্ৰমণ কৰিছিল মই কৈছোই খুব 3-4 মাহৰ ভিতৰতেই প্ৰায় 100ৰো অধিক পাক সেনাই নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে আফগানিস্তানৰ আক্ৰমণত আৰু মই ইতিমধ্যে কৈছো যে আফগানিস্তানৰ তালিবানে যেনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে 12খন যুঁজাৰু বিমান তেওঁলোকে ব্যৱহাৰ কৰিছে গতিকে এই সেনা চাউনিটোক তেওঁলোকে টাৰ্গেট কৰি পূৰ্বৰ পৰা লৈছিল কাৰণ জানে আফগানিস্তান সীমান্তত পাকিস্তানৰ সৈতে যেটো সীমান্ত আছে এই সেনা চাউনিটো যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াৰ পৰাই আফগানিস্তানত পাক সেনাই আক্ৰমণ কৰিবৰ বাবে চেষ্টা কৰে বা বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ ক্ষেত্ৰতো বা অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত এই সেনা চাউনিটো পাক সেনাই ব্যৱহাৰ কৰে গতিকে টাৰ্গেট কৰি লোৱা হ'ল পাক সেনাৰ এই চাউনি 40 জন পাকিস্তানী সেনা ইতিমধ্যে মৃত্যু হৈছে আহত কেইবাজনৰ অৱস্থা সংকটজনক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে গতিকে এখন নতুন যুদ্ধৰ মুকনি কাৰণ পাকিস্তান আৰু আফগানিস্তানৰ মাজত আৰু অন কেমেৰা কিছুমান ভয়ংকৰ দৃশ্য বন্দী হৈছে য'ত দেখা পোৱা গৈছে পাকিস্তানৰ সেই বান্নু সেনা চাউনিটো এক প্ৰকাৰ ধ্বংস কৰি পেলোৱা হৈছে আৰু তাত ডাঙৰ বিস্ফোৰণ ঘটিছে আৰু সেই সেনা চাউনিটোত থকা বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ইতিমধ্যে কিন্তু ধ্বংস কৰি পেলাইছে গতিকে পাকিস্তানৰ বাবে এটা অতি ভয়ংকৰ কথা আৰু সেই সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত দুদিন ধৰি পাক সেনা আৰু তালিবানৰ মাজত সংঘৰ্ষ অব্যাহত আছে যাক লৈ এতিয়া সাধাৰণ যিসকল লোক আছে সেই লোকসকল কিন্তু আতংকিত হৈ পৰিছে কাৰণ এই যুঁজ যেনেকুৱা যিখন যুঁজ দেখা পাইছো আফগানিস্তান আৰু পাকিস্তানৰ মাজত ইতিমধ্যে আমি সকলোৱে জানো কিছুদিন পূৰ্বলৈকে পাক সেনাৰ সৈতে তালিবানৰ এটা সুসম্পৰ্ক আছিল পাকিস্তানে তালিবানক সহায় কৰি আছিল বিভিন্ন সময়ত ৰাজনৈতিকভাৱে খাৰ পানী যোগাইছিল আৰু আমি সকলোৱে জানো যে পাকিস্তানৰ চৰিত্ৰ পাকিস্তানে সন্ত্ৰাসবাদক আগৰে পৰাই কিন্তু তেওঁলোকে উদঙনি দি আহিছে হেয়া বাংলাদেশতে হওক বা কাশ্মীৰতে হওক বা অন্যথা আফগানিস্তানতে হওক কিন্তু নিজে যেটো হুল পটিছিল বা নিজে যেনেকুৱা ধৰণৰ এখন ছবি পাকিস্তানে তৈয়াৰ কৰিব বিচাৰিছিল অন্য ৰাষ্ট্ৰক যেনেকৈ ভাৰতক তেওঁলোকে অশান্ত কৰাৰ চেষ্টা কৰিছিল কিন্তু ঠিক সেই পাকিস্তানতে কিন্তু এতিয়া তালিবানে আক্ৰমণ কৰিছে আৰু তালিবানৰ আক্ৰমণৰ পৰা পলাবলৈ বাধ্য হৈছে পাকিস্তানী সেনা 40 জন পাকিস্তানী সেনা ইতিমধ্যে মৃত্যু হৈছে আৰু নিহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে আহত কেইবাজনৰ অৱস্থা অতি সংকটজনক গুৰুতৰভাৱে আহত হৈছে আৰু আটাইতকৈ চিন্তাৰ কথা পাকিস্তানৰ বাবে এটো সময়ত সামৰিক দিশৰ পৰা চাবলৈ গ'লে এই যেটো বান্নু সেনা চাউনি আছে এই বান্নু সেনা চাউনিটো এক প্ৰকাৰ ধ্বংস হৈ গৈছে যাৰ ফলত এতিয়া পুনৰ সেই বান্নু সেনা চাউনিটো পুনৰ কাৰ্যক্ষম কৰি আফগানিস্তান সীমান্তত খেনচকু ৰাখিবলৈ পাকিস্তানক যথেষ্ট সময় লাগিব কাৰণ পাকিস্তানে কিছুদিন পূৰ্বে আমি দেখিছিলো বাংলাদেশৰ সৈতে হাত মিলাইছিল বাংলাদেশক তেওঁলোকে মাৰাণস্ত্ৰ বা পাৰমাণৱিক শক্তি দিয়াৰ বাবে আশ্বাস দিছিল সেই পাকিস্তানৰ অৱস্থা এতিয়া এয়া তালিবানে আক্ৰমণ কৰাত 40 জন পাকিস্তানী সেনাৰ মৃত্যু হ'ব লগা হৈছে গতিকে কৰবাত নহয় কৰবাত পাক সেনাৰ যেটো ফুফুলা স্বৰূপ আছে পাক সেনাই যেনেকুৱা ধৰণৰ বিশ্বৰ সন্মুখত দেখুৱাব বিচাৰে তেওঁলোকে শক্তিধৰ দেশ হিচাপে কিমান শক্তি তেওঁলোকৰ ইয়াত ওলাই পৰিল গতিকে এটা আক্ৰমণে উদঙাই দিছে তালিবানৰ এটা আক্ৰমণে উদঙাই দিলে পাকিস্তানৰ সেনাৰ যি শক্তি 40 জন পাকিস্তানী সেনাৰ মৃত্যু হ'ল বহু কেইজন পাকিস্তানী সেনাই পলাবলৈ তাৰ পৰা বাধ্য হ'ল আৰু আহতসকলক অতি সংকটজনক অৱস্থাত পাকিস্তানৰ যি বান্নু অঞ্চল আছে বান্নু প্ৰদেশৰ হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু কৰবাত নহয় কৰবাত পাকিস্তান কপিছে ইছলামাবাদ কপিছে চিন্তা হৈছে তেওঁলোকৰ কাৰণ ইয়াৰ পূৰ্বে তেওঁলোকৰ মূৰৰ কামনি আছিল বেলুচিস্তান প্ৰদেশত থকা যি বিদ্ৰোহী গোট আছে সেই বিদ্ৰোহী গোটে পাকিস্তানৰ বিৰুদ্ধে বহু পূৰ্বৰে পৰা সংগ্ৰাম চলাই গৈছে কিন্তু তেওঁলোকে আশা কৰা নাছিল যে তালিবানৰ পৰা তেওঁলোকৰ বাবে কেতিয়াবা কিন্তু আক্ৰমণ হ'ব পাৰে কিন্তু তালিবানে এবাৰ উভতি ধৰিছে কাৰণ ভুল পাকিস্তানে আফগানিস্তানৰ একাংশ প্ৰদেশত অতৰ্কিত আক্ৰমণ কৰিছিল বিনা দুখত আক্ৰমণ কৰিছিল
তালিবানৰ সেই অঞ্চলত থকা সাধাৰণ লোকৰ মৃত্যু হৈছিল তাৰ পিছতে কিন্তু তালিবানে হকিয়াই দিছিল যে পাকিস্তান সাৱধান হওক পাকিস্তানে সীমান্তত এনেকুৱা ধৰণৰ আক্ৰমণ বন্ধ কৰক অন্যথা কিন্তু ভয়াবহ পৰিস্থিতি হ'ব আৰু সেই ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে এতিয়া পাকিস্তান তালিবানে আক্ৰমণ কৰিছে আৰু এবাৰ তালিবানে স্থলপথেৰে নহয় বিমান যুঁজাৰু বিমান লৈ পেলাই আক্ৰমণ কৰিছে 12খনকৈ যুঁজাৰু বিমানৰ আক্ৰমণ কৰিলে আৰু টছনছ কৰি পেলালে পাকিস্তানৰ বামনু সেনা চাৱনী গতিকে পাকিস্তানে এতিয়া কেনেকৈ এই আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ কথা চিন্তা কৰে মই ইতিমধ্যে কৈছো যে এতিয়াও সেই অঞ্চলটোত বা সেই সেনা চাৱনীটোত তালিবানে আক্ৰমণ চলাই আছে কেইবাজনো তালিবানী যোদ্ধা তাত আছে কিন্তু পাকিস্তানী সেনাই পাকিস্তানৰ ভূমিত তালিবানৰ সেনাকেইজনক বিচাৰি হত্যা কৰিবলৈ বা তেওঁলোকক আটক কৰিবলৈ সক্ষম হোৱা নাই এয়া হৈছে পাকিস্তানী সেনা তেওঁলোকে ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰিব পাৰে বাংলাদেশত খুপনিপতি মৌলবাদী শক্তিক তেওঁলোকে উচতনি দিয়াৰ চেষ্টা কৰিছিল কিন্তু সেই পাকিস্তানতেই এতিয়া তালিবানৰ আক্ৰমণ হৈছে আৰু পাকিস্তানৰ ভৰি কপিছে পাকিস্তান চিন্তাত আছে আৰু পাকিস্তানৰ বাবে দুখৰ কথা 40 জন পাকিস্তানী ক্ষেত্ৰৰ এটা আক্ৰমণতে মৃত্যু হৈছে ধন্যবাদ